নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ নলবাৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট মুকলি হৈছে তাত কোনে কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব সিলেকশ্যন প্ৰসেছ কিমান হ'ব আৰু কেনেদৰে অফলাইন কৰিব লাগিব ফুল ডিটেইলি ভিডিঅ'টো আলোচনা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড ভিডিঅ'সমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশ্যন পাব ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এডভাৰটাইজমেণ্টটো আহিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কাম ADR চেণ্টাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছে গভৰ্ণমেণ্ট অফ আসাম গভৰ্ণমেণ্টৰ চাকৰি আৰু এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছে 20 মে আমাৰ 20 মেৰ পৰাই আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ আছে বৰ্তমান আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ আছে এপ্লিকেশ্যন ইনভাইট এলিজিবল কেণ্ডিডেট চিটিজেন অফ ইণ্ডিয়ান আপোনাৰ আসাম মানে আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী ইয়াত এপ্লাই কৰিব পাৰে পোষ্ট কি আহিছে চাই লওক পোষ্ট অফিচ এছিষ্টেণ্টৰ এটা পোষ্টেই আহিছে আৰু পিয়নৰ এটা পোষ্ট আহিছে তাৰপৰা ইয়াত SC ST OBC EWSৰ কথাটো যিহেতু লিখা নাই আনৰিজাৰ্ভতে আছে আপোনালোক সকলো কেটেগৰী ল'ৰা ছোৱালী ইয়াত এপ্লাই কৰিব পাৰিব কিন্তু আনৰিজাৰ্ভত আপোনালোকৰ বয়সটো মিলিব লাগিব সিলেকশ্যন ক্ৰাইটেৰিয়াটো হ'ল অফিচ এছিষ্টেণ্টৰ পোষ্টৰ কাৰণে ৰাইটেন টেষ্ট হ'ব প্ৰথমতে তাৰপৰা কম্পিউটাৰ স্কিল টেষ্ট আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু দৰমহাটো ৰাখিছে আপোনালোকৰ 15,000 টকা ফিক্স পে'টো তাৰ পিয়ন আনটো পোষ্ট আছে পিয়নতো আনৰিজাৰ্ভত এটাই পোষ্ট আছে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ল পাৰ্চনেল ইণ্টাৰভিউ মানে আপোনালোকৰ কোনো ধৰণৰ ৰিটেন এক্সাম নাইবা কোনো স্কিল টেষ্ট নহয় জাষ্ট ইণ্টাৰভিউ এটা হ'ব আপোনালোকৰ এনেদৰে চাকৰিটো পাবলৈ সক্ষম হ'ব দৰমহাটো ৰাখিছে তাত 10,000 টকা ক্ৰাইটেৰিয়া ফৰ এপ্লিকেশ্যন আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো কোনটো পোষ্টৰ বাবে কিমান লাগিব ভালদৰে শুনি ল'ব এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেটেড ইন এনি ষ্ট্ৰীম ফৰ দ্য পোষ্ট অফ অফিচ এছিষ্টেণ্ট মানে যদি অফিচ এছিষ্টেণ্টৰ যিটো 3rd গ্ৰেডৰ পোষ্ট হয় আপোনালোকে তাত যদি এপ্লাই কৰোঁ বুলি ভাবে তেন্তে আৰ্টছ ছায়েন্স কমাৰ্চ BA BSc BCom যিকোনো এটা ডিচিপ্লিনৰ পৰা আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে তেন্তে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে বা পাৰ্চেণ্টেজৰ কোনো প্ৰয়োজন নাই তাৰপৰা আনটো পোষ্ট পিয়নৰ পোষ্টটোত চিম্পল আপোনালোকে 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু 8 পাছৰ পৰা মিনিমাম আপোনালোকে হাই ছেকেণ্ডেৰী পাছ যদি কৰিছে তালৈকেহে এপ্লাই কৰিব পাৰিব যিহেতু 8 পাছৰ 4th গ্ৰেডৰ পোষ্টটো তালৈকে এলিজিবল হয় আপোনালোকে যদি হাই ছেকেণ্ডেৰীতকৈ বেছি পঢ়িছে তেন্তে এইটো পোষ্টৰ কাৰণে এলিজিবল নহয় যদি চিম্পল 8 পাইছে তেন্তে পাছ কৰিছে তেন্তেটো বহুত ভাল কথাই আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপৰা আদাৰ কোৱালিফিকেশ্যন 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এডুকেশ্যন ফৰ দ্য পোষ্ট অফ অফিচ এছিষ্টেণ্ট ইয়াত আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ পোষ্টটোত যদি এপ্লাই কৰে তেন্তে 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব তেহে আপোনালোকে এপ্লাই কৰিব পাৰিব এজ লিমিটটো চাই লওক এজ লিমিটটো ৰাখিছে 18 বছৰৰ পৰা 38 বছৰলৈকে আপোনাৰ 1 তাৰিখ 1 মাহ 2024 মানে জানুৱাৰী মাহৰ 2024 চনৰ 1 তাৰিখৰ আগত আপোনালোক 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোক 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব তাৰপৰা ইয়াত দিছে এপ্লিকেবল ৰিজাৰ্ভ কেণ্ডিডেট আজ পাৰ গভ ৰুল আপুনি SC ST যি SC হ'লে 5 বছৰ OBC হ'লে 3 বছৰ এজ ইলেকশ্যন বা সেইটো আপোনালোকে পাই যাব ইয়াত গভ ৰুলটো দিছে বুলি লিখিছে হাউ টু এপ্লাই কেনেদৰে এপ্লাই কৰিব এপ্লিকেশ্যন হেভ টু ছাবমিট দ্য ফিল আপ ষ্টেণ্ডাৰ্ড ফৰ্ম এলং উইথ দ্য অল কপিজ অফ চেল্ফ এটেষ্টেড ডকুমেণ্ট লাইক এজ প্ৰুফ মানে আপোনালোক কৈছে যিখন গ্ৰেজুৱেটেড পাৰ্ট এক্সৰ ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেইখন মই তলৰ ডেছক্ৰিপশ্যনত দি থ'ম সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ধুনীয়াকৈ কম্পিউটাৰ দোকানত উলিয়াই আপোনালোকক ফিল আপ কৰি আৰু লগত কি দিব চাই লওক এজ প্ৰুফৰ কাৰণে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট দিব পাৰে আৰু মেট্ৰিকৰ এডমিটটো দিব পাৰে এডুকেশ্যন এণ্ড আদাৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট মানে আপোনালোকে যদি অফিচ এছিষ্টেণ্টৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰে তেন্তে গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটখিনি দিব আৰু কম্পিউটাৰ চাৰ্টিফিকেটটো দিব আৰু যদি 8 পাছৰ পোষ্টটোৰ কাৰণে যদি এপ্লাই কৰে তেন্তে চিম্পল 8 পাছৰ যিখিনি ডকুমেণ্ট থাকে মাৰ্কশ্বিট চাৰ্টিফিকেট তাৰপৰা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট এইকেইটা দিব আৰু আইডেণ্টি প্ৰুফ কৰিবৰ কাৰণে আপোনালোকৰ ভোটাৰ ID পান কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো এটা দিব পাৰে তাৰ উপৰি মোষ্ট ইম্পৰ্টেণ্ট এখন ডকুমেণ্ট হ'ল যিখন আমাৰ আসামৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্টাৰ চাৰ্টিফিকেট সেইটো কিন্তু আপোনালোকে দিবই লাগিব 100% তেতিয়াহে আপোনালোকে একচেপ্ট কৰিব সময়ত সেইখন লগত গাঁঠি দিব তাৰ উপৰি টু কপি অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো মানে দুখন আপোনালোকৰ নতুনকৈ ৰিচেণ্ট আপোনালোকৰ ফটো মাৰি আপোনালোকৰ লগত যিটো খামত ভৰাই দিব তাত আপোনালোকে ভৰাই দিব লাগিব সেইটো বুলি লিখিছে মোষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট এইকেইটা এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট তাৰপৰা আইডেণ্টি প্ৰুফৰ কাৰণে ভোটাৰ ID পান কাৰ্ড বা আধাৰ কাৰ্ড তাৰপিছত আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যিহেতু যদি কম্পিউটাৰ আছে অফিচ এছিষ্টেণ্টৰ পোষ্টটো যদি এপ্লাই কৰে কম্পিউটাৰ চাৰ্টিফিকেটটো দিব তাৰপৰা আৰু 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো দি দিব এইকেইটা ডকুমেণ্ট হ'লে আপোনালোকে হৈ যাব তাৰপিছত ৱেবছাইটৰ নিউজ পেপাৰত আহিছে নটিচ বৰ্ডতো অফিচিয়েল ৱেবছাইটতো আহিছে আপোনালোকৰ নিউজ পেপাৰটো ইতিমধ্যে এইটো ইয়াত আহি গৈছে তাৰপৰা ট্ৰিম কণ্ডিশ্যন হৈ গ'ল কিন্তু এই পোষ্টটো আপোনাৰ তাৰ ৰিক্ৰুইটমেণ্ট উইল বি পাৰলি অন কণ্টেকচুৱেল বেচিছ ফৰ এ পিৰিয়ড অফ 1 year আপোনালোকে এই পোষ্টটো কিন্তু সম্পূৰ্ণ পাৰ্মানেণ্ট ভৰ্তি নহয় মাত্ৰ আপোনালোকৰ 1 বছৰৰ কাৰণেহে চাকৰিটো 1 year পিৰিয়ড কণ্টেকচুৱেল পোষ্ট বুলি কৈছে আপোনালোকৰ নোট দিয়ে আপোনালোকে এইখিনি সিমান এটা ইম্পৰ্টেণ্ট নহয় যিকেইটা মই ইম্পৰ্টেণ্ট সেইকেইটা কৈ আছোঁ আপোনালোকৰ যদি অফিচিয়েল ৱেবছাইটত চাওঁ বুলি ভাবে তেন্তে আপোনাৰ নিজৰ মোবাইল ফোন বা গুগলত এই অফিচিয়েল ৱেবছাইটটো আপোনালোকে মাৰি তাত অফিচিয়েল ওপৰতে নটিছখন আহি আছে আপোনাৰ https
www.nalbari.judiciary.gov.in অফিচিয়েল ৱেবছাইটত আপোনালোকে এই নটিছখন ধুনীয়াকৈ পাই যাব। এইখিনিয়ে আৰু আপোনাৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেট এটা থাকিবলৈ মেডিকেল ফিট হ'ব লাগিব। তাৰপৰা ফৰ দ্য অফিচ এছিষ্টেণ্ট পোষ্ট অল একচেপ্টেড এপ্লিকেণ্টছ উইল বি কল্ড ফৰ দ্য এপিয়াৰ ইন এ ৰাইটেন টেষ্ট। আপোনালোকৰ 50 মাৰ্কৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব বুলি কৈছে অফিচ এছিষ্টেণ্টৰ পোষ্টটোৰ কাৰণে। তাৰপিছত দ্য চিলেকশ্যন কেণ্ডিডেট ফ্ৰম দ্য ৰাইট টেষ্ট উইল বি কল্ড ফৰ দ্য স্কিল টেষ্ট এণ্ড কম্পিউটাৰ টেষ্ট 20 মাৰ্ক। আৰু কম্পিউটাৰ যি চাৰ্টিফিকেটটো আপোনালোকে দিব গ্ৰেজুৱেশ্যন পোষ্টটোৰ কাৰণে তাত আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট এটা হ'ব 30 মাৰ্কত থাকিব আৰু 20 মাৰ্কত থাকিব আৰু তাৰ উপৰি 30 মাৰ্ক আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব। ফৰ দ্য পোষ্ট অফ পিয়ন পোষ্টটোৰ কাৰণে আপোনালোকৰ 60 মাৰ্কৰ এটা ৱৰ্ক ইন ইণ্টাৰভিউ পাৰ্চনেল ইণ্টাৰভিউ টেষ্ট 60 মাৰ্কৰ হ'ব। তাত ৱৰ্ক ইন ইণ্টাৰভিউ ডাইৰেক্ট যোনটো জেগাত মানে তাত যাব লাগিব। এইখিনি আৰু আপোনাৰ লাষ্টত এটা হৈ গ'ল কেতিয়ালৈকে আপোনালোকে এপ্লাই চলিব ইয়াত লিখা আছে স্পষ্ট মই আপোনালোকক দেখাই আছোঁ ৰ'ব। আপোনালোকৰ যিটো আপোনালোকে এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ যিহেতু 20 মে' তাৰিখে আহিছে 20 মে'ৰ পৰা আপোনাৰ 30 দিনলৈকে এপ্লাই কৰি থাকিব পাৰিব। আপোনালোকৰ 20 মে'ৰ পৰা আপোনালোকৰ 30 মে' মিনিমাম জুন মাহৰ 20 তাৰিখলৈকে আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। এইখিনিয়ে মই গোটেই কথা ডিটেইলখিনি কৈ দিলোঁ। আপোনালোকে ইয়াতকৈ যদি কিবা জানিব লাগে তেন্তে কমেণ্ট কৰিব। আৰু যদি অফলাইনৰ একেবাৰে নকৰি পোৱা নাই আগত তেন্তে মোৰ ইউটিউব চেনেলৰ হোম পেজত গৈ ভিডিঅ'টো চাই ল'ব। আগত অলৰেডি ভিডিঅ' বনোৱা আছে বহুখিনিয়ে অফলাইন কৰা। আপোনালোক যদি যোগ্য হয় বা এলিজিবল হয় বা ইণ্টাৰেষ্টেড হয় বা নলবাৰী ডিষ্ট্ৰিক্টৰ যদি ওচৰে পাঁজৰে কেণ্ডিডেট হয় তেন্তে ভাল হ'ব। আপোনালোকে পোষ্টটো এপ্লাই কৰি 1 বছৰত ভাল পইচা এটা ইনকাম কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই। আপোনাৰ যিমান পাৰে সিমান লগৰ বন্ধু বান্ধৱী তথা দাদা বাইদেউ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ। আৰু এই অফিচিয়েল নটিফিকেশ্যনখন তলৰ ডেছক্ৰিপশ্যনত দি থ'ম আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন তলৰ ডেছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে নটিফিকেশ্যনখন ভালদৰে চাই চিতি ফিল আপ কৰি পোষ্টটোত এপ্লাই কৰিব। ধন্যবাদ।